নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ লগত বহুতো কথাই আলোচনা কৰিব লগা আছে, তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যি 2-3 দিনৰ পৰা গ্ৰেড 3, গ্ৰেড 4 এক্সামৰ কাৰণে কিছুমান কথা চলি আছে ছ'চিয়েল মিডিয়াত, বহু কথাই চলি আছে। তো সেইবোৰ দেখি আছোঁ, শুনি আছোঁ ছ'চিয়েল মিডিয়াত কিমান ধৰণৰ কথা মানুহে কৈ আছে বা কিমান ধৰণৰ কেনেকৈ কৈ আছে, তাৰ ওপৰতে আপোনালোকৰ লগত অলপমান আলোচনা কৰিম বুলি আহিলোঁ। আপোনালোকে আপোনালোকৰ অপিনিয়নবোৰ দি যাব কমেণ্টত। তো বন্ধুসকল, কথাটো এনেকুৱা যে যেতিয়াৰ পৰা 2-3 দিন আগৰ পৰা দুদিনমান বেছিয়ে হ'ল ধৰি লওক, যি গ্ৰেড 3, গ্ৰেড 4 এক্সামৰ ডেট ঘোষণা হ'ল, তাৰপিছত যে তাৰ লগতে ঘোষণা হ'ল যে যি গ্ৰেড 3, গ্ৰেড 4 এক্সাম আছে সেইটো আপোনালোকৰ APSC পেটাৰ্ণত অনুষ্ঠিত হ'ব। ঠিক আছে, শুনিব দেই, APSC পেটাৰ্ণত অনুষ্ঠিত হ'ব। তো মই আপোনালোকক পিছত কি ক'বলৈ গৈ আছোঁ আপোনালোকে মনত ৰাখিব, APSC পেটাৰ্ণ এই শব্দটো আপোনালোকে মনত ৰাখিব। ঠিক আছে, তো তাৰ পাছৰ পৰাই বহুত কথা ক'বলৈ আৰম্ভ কৰিছে, বহুতে ট্ৰল দিছে। অইন কোনোৱে নহয়, কিছুমান স্পেচিয়েলি এডুকেটেড পাৰ্চনে যিবোৰ এক্সামৰ কেণ্ডিডেট হয় তেওঁলোকক এক প্ৰকাৰে ডিম'টিভেট কৰি থকাৰ নিচিনা হৈছে, এক প্ৰকাৰে ভয় খুৱাই থকাৰ নিচিনা হৈছে। আপোনালোকে যদি ভালকৈ কথাটো ভাবিবলৈ যায়, বিশেষকৈ স্পেচিয়েলি এডুকেটেড পাৰ্চনখিনিয়ে, এডুকেটেড মানুহখিনিয়ে এনেকুৱা ধৰণৰ কিছুমান কথা বিয়পাই আছে বা ছ'চিয়েল মিডিয়াত এনেকুৱা কথা কিছুমান কৈ আছে। ঠিক আছে, কোনে কৈছে, কি কৈছে সেইবোৰ আপোনালোকে হয়তো জানে বা মই ক'বলৈ নাযাওঁ, ইণ্ডিভিজুৱেলি ক'বলৈ নাযাওঁ। ঠিক আছে, বহুতে বহুত কথা কৈ আছে, কিন্তু আপোনালোকে এক প্ৰকাৰে চাওক, যদি APSC পেটাৰ্ণত অনুষ্ঠিত হ'ব বুলি কৈছে, এক্সামটো APSC লেভেলত অনুষ্ঠিত হ'ব বুলি কোৱা নাই চৰকাৰে। ঠিক আছে, তো APSC পেটাৰ্ণ আৰু লেভেল এই শব্দ দুটা আপুনি যদি ৰিয়েলি এজন এডুকেটেড পাৰ্চন হয় বা এডুকেটেড মানুহ হয়, আপুনি নিজে এনালাইজ কৰক পেটাৰ্ণ ৱৰ্ডটো আৰু লেভেল ৱৰ্ডটো কিমান আকাশ পাতাল ডিফাৰেঞ্চ। ঠিক আছে, পেটাৰ্ণ মিনছ কি হয়, এটা পেটাৰ্ণ কেনেকৈ এক্সামটো অনুষ্ঠিত কৰিব, আৰু লেভেল মিনছ কি হয়, হাৰ্ড, ইজি, এনেকুৱা ধৰণৰ লেভেল না। আৰু APSC লেভেল আৰু গ্ৰেড 3 লেভেল, মই এইটো ক'ব যোৱা নাই যে আপুনি গ্ৰেড 3 লেভেল একেবাৰে আপুনি একোৱে নজনা মানুহ এজনে গ্ৰেড 3 লেভেল দিব, এনেকুৱা নহয়। গ্ৰেড 3 লেভেলৰ, গ্ৰেড 4 লেভেলৰ মানুহজনেও বহুত কথা জানে, কিন্তু তাতকৈ APSC যোনে দিছে বা APSC যোনে পাছ কৰিছে, APSC যোনে এজন APSC কৰি অফিচাৰ হৈছে, তেওঁ আমাতকৈ হয়তো বহু কথা জানে। সেইকাৰণে তেওঁ এটা হাই অফিচাৰ ৰেংকত তেওঁ চিলেকশ্যন হৈছে। ঠিক আছে, তো এইখিনি কথা ক'বলৈ যাওঁতে অলপ এজন এডুকেটেড মানুহে ভবাটো উচিত হয় যে কিবা মই তেখেতক এজন APSC পেটাৰ্ণৰ এক্সাম দিম, মই গ্ৰেড 3 লেভেল, গ্ৰেড 3 এক্সাম দিম, মই তেখেতক মই খুন্দা মাৰিম, কিবা মাৰিম, APSC এজন অফিচাৰক মই খুন্দা মাৰিম, কিবা মাৰিম, এইবিলাক কথা কোৱাটো কিমান যোগ্য আপোনালোকে ভাবক, বা কিমান মানে শুৱলা, শুনিবলৈ ভাল, আপোনালোকে নিজে ভাবিব এবাৰ। APSC লেভেলত অনুষ্ঠিত হ'ব বুলি ইমানবোৰ কথা কৈ থকাটো মই ভাবোঁ জৰুৰী নহয়, কাৰণ যিবোৰ কেণ্ডিডেটে এক্সাম দিব তেওঁলোকক এক প্ৰকাৰে ভয় খুৱাই থকাটোৱেই হৈছে। চাওক, পেটাৰ্ণত কেনেকুৱাকৈ হ'ব, APSCত যেনেকৈ হয় যে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ, বহুত হাই লেভেলত হয় সেইবোৰ। আৰু যিবোৰ আমাৰ এতিয়া থাৰ্ড গ্ৰেডৰ হ'ব, সেইটো আপোনাৰ থাৰ্ড গ্ৰেডত যিমানখিনি ইলিজিবিলিটি লাগে আমাক, ঠিক আছে, এটা থাৰ্ড গ্ৰেড পষ্টৰ কাৰণে আমাক কিমানখিনি ইলিজিবিলিটি লাগে, ইলিজিবিলিটিক যিমানখিনি ক্ৰাইটেৰিয়া আছে এটা থাৰ্ড গ্ৰেড পষ্টৰ কাৰণে, এটা ফ'ৰ্থ গ্ৰেড পষ্টৰ কাৰণে, সেই লেভেলতে অনুষ্ঠিত হ'ব। বাছ এই পেটাৰ্ণটো এইটো কাৰণে কৰিছে যে কম্পিটিশ্যন বহুত হৈ গৈছে। তো আপুনি যদি এজন ভালকৈ আপুনি ষ্টাডি কৰিছে, এক্সামৰ কাৰণে কষ্ট কৰিছে, তো আপোনাতকৈ এজন কম যোগ্য মানুহে পোৱাটো আপুনি বিচাৰিব জানো? তো সেইটোকে কৰিবলৈ চৰকাৰে কম্পিটিশ্যনটো হোৱাৰ কাৰণে তো চৰকাৰে কি কৰিছে, ফাৰ্ষ্ট এটা ষ্টেজত অনুষ্ঠিত হ'ব এক্সামটো, তাৰ পৰা অলপ মানুহক যে ৰেলিকেট কৰিব বা অলপ মানুহক আপোনাৰ কি কৰিব যে নৰ্মেলাইজেশ্যন কৰিব, অলপ মানুহক উলিয়াব। তাৰপিছত নেক্সট ষ্টেজৰ যিটো ছেকেণ্ড ষ্টেজৰ পৰীক্ষা অনুষ্ঠিত হ'ব, তাৰপিছত এটা মক ইণ্টাৰভিউ হ'ব। মক ইণ্টাৰভিউটো ইমান মহাভাৰত, একো নুসুধে আপোনাক, ইমান মহাভাৰত আপুনি যি জানে, বা আপোনাৰ নৰ্মেলি এটা কথা বতৰা হ'ব, নৰ্মেলি এটা ইণ্ট্ৰডাকশ্যন হ'ব, আপোনাৰ কনফিডেঞ্চ লেভেলটো বা আপোনাৰ যিটো
লেভেল হয়, এটা মেইনটেনেঞ্চৰ আপোনাৰ ড্ৰেছ কোড কিবা কিবি এইবোৰ চেক কৰিব, বেছি বিশেষ একো নকৰে। তো ইমানখিনি কথা কৈ থকাৰ দৰকাৰ নাই, আপোনালোকে হয়তো ইমানখিনিতে বুজি পাইছেই যে পেটাৰ্ণ আৰু লেভেল এই দুটা আপোনালোকে নিজে এনালাইজ কৰি চাব এবাৰ এই ভিডিঅ'টো চোৱাৰ পিছত। ঠিক আছে, আৰু বৰ বিশেষ একো নকওঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট আপোনালোকক মই লৈ আহিম যে মই ট্ৰাই কৰিম যে ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, তেনেকুৱা তাৰ ওপৰত ভিডিঅ' বনাবলৈ, তাৰ ডিটেইলছত এটা ভিডিঅ' বনাবলৈ মই আপোনালোকক ট্ৰাই কৰিম। ঠিক আছে, এই এক্সাম পেটাৰ্ণটোৰ ওপৰত। ঠিক আছে, মই আজিৰ ভিডিঅ'টো এই কাৰণে বনালোঁ যে ইমান দিনে এই যেতিয়াৰ পৰা এনাউন্সমেণ্টটো হৈছে তেতিয়াৰ পৰা বহুত কথাই ছ'চিয়েল মিডিয়াত ওলাই আছে। তো কেণ্ডিডেটছবোৰকো বেষ্ট অফ লাক দিছোঁ, অল দ্য বেষ্ট দিছোঁ। আপোনালোকে ভালকৈ পঢ়ি থাকক, একো ভয় কৰিব লগা নাই। 3rd গ্ৰেডৰ যি আগত লেভেল আছিলে সেই লেভেলতে পৰীক্ষা অনুষ্ঠিত হ'ব, যে APSC লেভেলত পৰীক্ষা অনুষ্ঠিত নহয়। বাছ পেটাৰ্ণটো অলপ তেনেকুৱা ধৰণৰ হ'ব, প্ৰপাৰলি তেনেকুৱাও নহয়। ঠিক আছে, তো তেতিয়ালৈকে নেক্সট ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম, তেতিয়ালৈ বাই।